স্পেশাল বস্তু বনাইছো দেই ও উই গৈছে বলি যায় মাজিকি বলি বস্তু না মই এটা ৰাইসকল মই বিচাৰি দিম মা ভাষা কাপোৰ চাবৰে আপোনাক সকলোকে সুপ্ৰভাত জনাই মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো এনেকৈ ওলাইছো দেই আৰু সিম্পল ড্ৰেছত স্কুললৈ যাবলৈ ভাল লাগে আৰু গৰম বুলি ক'লে মানে ৰংচঙীয়া পিন্ধিলে চাবচোন বেলেগক পিন্ধা দেখিলেও বৰ গৰম উঠে আমাৰ আকৌ পাকঘৰৰ সিলিংখনত এই যে লাইটটো দিয়া আছিলে লাইটটো বাৰে বাৰে মেকুৰীয়ে পেলাই নে কিহে পেলাই এনেকুৱা হয় আৰু মুঠতে আকৌ এটো লগাব লাগিব এতিয়া এটা খাবলৈ মন নাযায় আৰু মানে একদম গধুৰ গধুৰ লাগে তাতে বহুত দিনৰ পৰা অভ্যাসটো বনাই ললো যে ৰাতিপুৱা নোখোৱা এতিয়া মানে খাবলৈ মন নাযায় তথাপিও ছোৱালীয়ে এয়া বাঢ়ি দিছে আৰু এতিয়া নাখালে মানে বেয়া হ'ব ন তো খাই মেলি এয়া ঔষধ খাই যাব ঔষধ এনেকৈ পলিথিনতে সোমাই ৰাখিছো এই মোক ভাত পানী দি লৈ তাৰপিছত তাই কি কৰি আছে চাওক ভাত খাবলৈ ক'লো কি উত্তৰটো দিছে নহয় মাংস নহ'লে ভাত নাখাওঁ মই ভাত খাবলৈ কি যে দুষ্ট ছোৱালী নহয় মাংস নহ'লে বোলে ভাত নাখাওঁ বোলে মোক বোলে মাংস আনি দিব বোলে তেতিয়াহে ভাত খাই দিয়ে মই এই ৰাতিপুৱাখন মাংস ক'ত পাওঁ আমাৰ মুনুৱে আজিকালি কেনেকুৱা টেষ্টি ৰান্ধে আৰু বহুত ধুনীয়া ধুনীয়া ৰান্ধে এটা সময়ত ফকতীয়া দাইল নাম পাইছিলে আকৌ দেই চবে কয় মই দিছিলোঁ ন প্ৰথম নামটো তাৰপিছত চবে কয় আজি ফকতীয়া দাইল বনালা নে মানে একদম নচলি কথা আৰু তেতিয়া বনাব নাজানো নাই ঘৰতো ইমান নবনাও নাই এনেই কেতিয়াবা কাচিহে বনাওঁ তাৰপিছতে শিকাইছো আৰু তেনেকৈ কৰি কৰি আৰু চাওক দে বোৱাৰীজনী এখন ঘৰলৈ যেতিয়া আহে নহয় প্ৰথম কিন্তু শাহুৱে মৰম দিব লাগিব কাৰণ কালি এটা মোক মেছেঞ্জাৰত মেছেজ পাইছোঁ মেছেজটো এনেকুৱা ধৰণৰ যে মানে মোক একদম মায়ে মৰম নকৰে আৰু অকণমান কথাতে খুব ফাউল হৈ খুব গালি পাই এনেকৈ দিছে তেতিয়া মানে বেয়া লাগে এজনী ছোৱালী এখন ঘৰৰ পৰা আহি ইখন ঘৰত সম্পূৰ্ণ সেই পৰিৱেশটোৰ লগত মিলিবৰ কাৰণে সিহঁতক কিন্তু সেই সুবিধাখন দিবই লাগিব চাবচোন যেতিয়া মিলিবলৈ দিব নহয় সিহঁতি একদম ধুনীয়াকৈ মিলি যাব পাৰে ফাৰ্ষ্ট টাইম আপুনি বোৱাৰীজনীৰ পৰা আশা কৰিলে নহ'ব প্ৰথম কিন্তু শাহু বা সেই ঘৰখনে প্ৰতিটো সময়তে সিহঁতক শিকাব লাগিব ঘৰখনৰ চাল চলন আৰু কিবা এটা যদি নাজানিছে মৰমত শিকাব লাগিব মৰমত ক'ব লাগিব যদি আপুনি খং কৰি তেনেকৈ কৰি থাকে নহয় তেতিয়া কিন্তু সেইখন আৰু সুখৰ সম্বন্ধ সুখৰ সংসাৰ হৈ নাথাকে তো কথাখিনি মাজতে আকৌ ক'লোঁ কাৰণ মেছেঞ্জাৰত যেতিয়া এনেকুৱা মেছেজবোৰ আহে তেতিয়া মোক একদম ক'বলৈ বাধ্য হৈ যাওঁ আৰু স্কুল ওলাইছোঁ গম পাইছে নে সেইকাৰণে ইফালে ইফালে চাই এয়া কাম কৰি আছে এইটো ভাবি এতিয়া মই যাওঁ আহি পিনে লগ পাম মামা যাওঁ ভাতকেইটা সময়ত খাই ল'বা এইটো এই কথাটো কিন্তু সদায় সদায় কৈ আমনি লাগিছে আকৌ কালি গোটেই দিনটো ৰুটি খাই থাকিলে ৰুটি খাই পিনে ৰাতি ভাত খাইছে ৰুটি মানে ৰাতি নাই খোৱা দৈ আছিলে দৈ কিন্তু ঘুদাকে খাব নোৱাৰি সেইকাৰণে ৰুটি বনাই পিনে দৈৰ লগত খালো তুমি খালা তাৰপিছত তুমি ভাতকেইটা নাখালা আছে তাৰপিছত ভাত খাব পাৰি গোটেই দিনটো তুমি যে নাখালা যে ৰুটি খাই পেট ভৰিছে তাৰপিছত বুট খালো দিনত খায়ে থাকো যি অকল ভাতকেইটা খালে হয় নে হয় নাই আপোনালোকে কওকচোন ৰাইজ অকল হয় না এজনী নেখাই বেমাৰ হ'লে হস্পিটেলত পেলাই থৈ আহিমগৈ খোপা বান্ধিলে হেলমেটটো পিন্ধিব নোৱাৰি সেইটো কাৰণে দিগদাৰ হয় নহয় তথাপিও লগাই লৈ যাওঁ অঁ পাপাই খুলিছে মই স্কুলৰ পৰা আহি পালোহি আৰু যে আপোনালোকক কৈ আছোঁ ইমান গৰম এই বৰষুণ যাক দিয়াৰ আগত যে বহুত বেছি গৰম হৈছিলে মোৰ ভিডিঅ' শ্বুটটো তেতিয়াই কৰি থোৱা চাওকচোন কিমান দিন লাগিলে দিবৰ কাৰণে আহি পাই এয়া ব্লাউজটো ধুই দিলোঁ গা পা ধুলোঁ তাৰ পাছতহে অকণমান ভাল লাগিছে অঁ মোৰ স্কুলত হেনো সিহঁতি স্কুটিখন নেদেখিলে ফোন কৰিছে বুজিছেনে মই কেনিবা গৈছোঁ বুলি এই ঠাণ্ডা দিনত বাহিৰত উলিয়াই থওঁ এতিয়া কিমান গৰম তুমি ছিটটো তেনেকৈ বহিব নোৱাৰিবা নহয় আহিলেও তুমি শুবলৈ লৈছা কলিজা পিছত লগ পাম দিয়া দেই শুনো মনো শুই লোৱা দিওঁ বুলি কয় দেই বেলুন নহয় দিওঁ মানে ক'তনো উৰি যায় আৰু ন আজি এটা স্পেচিয়েল বস্তু বনাইছোঁ দেই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আগে মই পানী অকণমান ভৰাই লৈছোঁ জাৰত তাৰপিছতে এয়া দেখুৱাই আছোঁ চাওক এয়া চিনি পাইছেনে ভীমকলৰ পানী এনেকৈ যিসকলে খোৱা নাই খাব আৰু ল'ৰা ছোৱালীক খুৱাব দেই কলটো এনেকৈ যদি নাখায়ো নহয় কিন্তু এই ভীমকলৰ পানী এনেকৈ কাটি পিনে থৈ দিব লাগে আৰু যদি ঠাণ্ডাকৈ খায় তেতিয়া ফ্ৰিজত ভৰাই থ'ব পাৰে আৰু যদি বোলে বেছি ঠাণ্ডাকৈ নাখায় নহয় তেতিয়া এনেকৈ থৈ দিব সন্ধিয়া এনেকৈ কাটিব আৰু ৰাতিপুৱালৈ আপোনালোকে খাব পাৰিব যিসকলে গেষ্ট্ৰিক আছে গেষ্ট্ৰিকো নাইকিয়া হ'ব যোৱা বছৰ মই এইটো ভিডিঅ' দিছিলোঁ যোৱা বছৰ গৰম দিনৰ কথা এই কলখিনি আনিছিলোঁ মই ঘৰৰ পৰা মাহঁতৰ ঘৰৰ পৰা তাৰপিছতে সেই কলখিনি মানে আনি দুটামান তেনেকৈ খোৱা হ'ল আমাৰ এখেতেও খালে বাৰু ময়ো খালোঁ আৰু জানো পাই কোনে কোনে খালে তাৰপিছত এইকেইটা অকণমান ৰখি যোৱা নিচিনা হৈছে যে এইকেইটা সেইকাৰণে এনেকৈ কৰি পেলাই এতিয়া কলৰ পানী এনেকৈ তিয়াই থৈছোঁ হা নাই ভীমকল হেৰি হ'ল অকণমান ৰখিলে এনেকৈ এতিয়া মানে বাকলিটোত লাগি গৈছে মানে ৰহি গৈছে সেইকাৰণে এই ভীমকল খাই ভাল পাই যে কাটি পেলালা বুলি কৈছে পালি দেই অকণমান খালে হ'বগৈ নেকি হ'ব আকৌ আৰু অকণমান মই চকু টোপনি কৰি দিছোঁ আৰু অকণমান ৰাতি আন্ধাৰখনত আমাৰ পিছফালে বাঘ ওলাই বুলি মোৰ ইমান ভয় লাগে নহয়
এনেকুৱা বোৱাৰী দিছে নে বাঘে খালেও খাওক বুলি মোক তেনেকে অকলে অকলে নৰসিংহৰ পাত আনিবলৈ পঠিয়াইছে ভয় কয় এটা বান্দা এই চোতালে নাযায় মাই মানে ভয় মানে আমি ৰাতি পাছলে অকলে অকলে ৰাতি কুকুৰক আগতে চেৰিক ভাত দিবলৈ যাওঁতে এতিয়া মেকুৰীক ভাত দিবলৈ যাওঁতে লগত লৈ যায় কাৰোবাক মানে বুলি চিঞৰি থাকো কেতিয়াবা কলো নৰসিংহ আছে লোনকে দাইলত দিবলৈ এইকণ আনিছে চব এ হ'ব তাতোতকৈ বেছি নাখায় নহয় তুমি নৰসিংহ দাইলহে খাবা অকল নৰসিংহ নোখোৱা নহয় কিবা ইমান নালাগে হৈ যাব এই বৰ ধুনীয়া লাগিব মই বনাই দিম ৰবা এইকেইদিন মানে ইমান কষ্ট কৰি পিনে ৱেটটো কমাইছিলো নহয় আকৌ চাগে এতিয়া জুখিলে মানে মোৰ একদম পুৰা 70 কেজি আহি যাব যেন পাইছো দুটাই নথৰিবা জান এইকেইটাকে দিওঁ দেই হ'ব কৃষ্ণ আৰু নালাগে আৰু আনিবলৈ যাবলৈও নাই গোন্ধটো দিছে মই আনোগে ৰবা নালাগে নালাগে নহয় বাঘে খালে কি হ'ব নেখায় নালাগে 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 নাচাওঁ মই ভাজি দেৰিলৈ নাচাওঁ মই নালাগে যাব বাঘে নিলে গম পাই নে নালাগে ৰাতি বস্তু চিঙা ভাল নহয় চব ঘৰৰ বস্তু ৰাতি যদি চিঙো আমি ঘৰৰ মানুহ বুলি ক'ব লাগিব যায় ভাজি কিন্তু ভাল নালাগে খাব লাগিব দে নালাগে দুখিলা তাত আনিছে ৰীণাই ক'ব মোক মোৰ ল'ৰাজনী নি পিনে কি কৰিলে ৰশ্মি কৰা বুলি হয় নাই তাৰ মাকৰ নাম ৰীণা মানে মোৰ বিয়নী নাম আৰু ৰীণা কাকতি মায়ে ঘৰত কি লিখিছিলে তাক আই ঘৰত তই নাজানা এইফালে কি ওলাইছে ই কৈছে এইটো কি হ'ল পামটো কি হ'ল বুলি ভাবিছে চোৱা আকৌ মই তোমাক ফুটা বুলি সেইটো দেখাই দিছো বেলুনে ফুটা আমাৰ এবাৰী আকৌ বিয়ত লাগে আকৌ যাব লাগে আমি বেলেগ কথা এটা কম চা শুনা শুনা কালি যে যদি পাৰিজাতত বিহু নাচালোহেঁতেন এইবছৰ সঁচাকে বিহু চোৱা নহ'লহেঁতেন এই মই লগ ধৰিছিলো তাই আকৌ নগ'ল মানে অকণমানিজনী লৈ পিনে যাবলৈ বেয়া পালে দেশৰ যিটো পৰিস্থিতি হৈছে সঁচাকে ক'বলৈ গ'লে খন্তেক সময়লৈ কেতিয়াবা একদম বাকৰুদ্ধ বুলি কৈছে একদম উশাহ বন্ধ হৈ যায় ভাবো মানে মাক দেউতাকবোৰে কেনেকৈ আছে আমাৰ এইটো অসমীয়া ল'ৰাবোৰে তালে আমাৰ নিজৰ সন্তানবোৰেতো তালে গৈছে ন আজি মোৰ ল'ৰাটো নগ'লে কি হ'ব বেলেগৰ ল'ৰা গৈছেতো সেইটো নিজৰ ল'ৰা নিচিনা তো ভগৱানক সঁচাকৈ তুতি প্ৰাৰ্থনা কৰিছোঁ আকৌ দেশত শান্তি ঘূৰি আহক যুদ্ধ বিগ্ৰহ একেবাৰে কামনা নকৰোঁ কাৰণ যুদ্ধ বিগ্ৰহ হোৱাৰ লগে লগে আমি কেৱল এটা চাইডে চাওঁ যে যাওক সিহঁতে মানে যিখিনি পাকিস্তানৰ আছে চব উৰাই দিয়ক কিন্তু উৰাই দিবলৈ যাওঁতে কি হ'ব আমাৰ যিখিনি ভাৰতীয় সৈনিক আছে সেইসকলেতো যাব আৰু তেনেকৈ যাওঁতে কিমানজনে এতিয়ালৈকে শ্বহীদ হৈছে আৰু সেইখিনি আচলতে নিবিচাৰোঁ সকলোৱে আনন্দ ফূৰ্তিৰে ভালকৈ থাকক সকলো ভালে কুশলে থাকক আৰু ভগৱানে অন্ততঃ আমাৰ সৈনিকসকলক সদায় কুশলে ৰাখক সেইটোকে কামনা কৰোঁ কালি তাই বহুত ভাবিছিলে কালি মই খাবলৈ নাপালোঁ আজি থৈ দিছোঁ দুদিনমান বইল কৰি পিনে তাৰপিছতে আকৌ এনেকৈ ভাজিছে ইমান ভাল লাগে নহয় তেনেকৈ খাবলৈ আগতে নহয় মুনুৱে এতিয়াও ভাল পায় মটৰ ঘুগুনি আৰু কণী বইল কোনে গৈ পেলাই বোলে সোণটোৰ লগত যায় নহয় কোনে গৈ পেলাই বোলে কয় কয় এনেকৈ চাই থাকে কি হ'ল ভয় গ'লো মোৰ জিঅ'টো বৰ সৰুৱে হৈছে মোকে কোনে গৈ পেলাই বোলে মটৰ ঘুগুনি আৰু কণীয়ে খাই লয় জামিনী কি খায় মটৰ ঘুগুনি কণী কণী আহিছে দাদাই কৈছে তাৰপিছতহে বোলে সিহঁতি পূজা খায় তাই তেল মাৰিম নেকি নালাগে বইলকে থাকক ন বেছি থুল মুলিতে সিজিলে বেয়া লাগে নহয় চাওক নৰসিংহৰ কি গন্ধ নোলাব নি বাৰু কমকৈ বুলি কৈছে ধুনীয়াই লাগিব ন মই বেয়া পালোঁ মই দেখা মানুহ আজৰি হৈ গ'ল মুনুৱে আগে ভাত খালে আজিকালি মুনুৱে চবতকৈ আগে ভাত খায় দেই ভাত খোৱাৰ লগত এখুন্টা গ'লোঁ বাৰু তাইৰে মোৰে মাজত এখুন্টা মানে তাই সঁচা কথা কৈছে নে মিছা কথা কৈছে মই এতিয়াও ধৰিব নোৱাৰিলোঁ দিনত তাই ভাত খালে নে নাখালে কোনেও সঠিক উত্তৰ দিব নোৱাৰিলে কিন্তু তাই কৈছে মই দিনত ভাত খালোঁ বুলি খালি নাজানো বাৰু খালে নে নাই যদি নাই খোৱাটো বহুত বেছি ভুল কৰিছে আৰু যদি খাইছা তেতিয়াতো বাৰু ভাল কৈছা দিনত খালোঁ মায়ে বিশ্বাসে নকৰা মোৰ কথা কাৰণ চবেই মোৰ ওচৰত ৰখি নাথাকে ন মই যিটো টাইমত ভাত খাওঁ মানে চবকে ভাগ ভাগকে ভাত দিওঁ আৰু কোনো মোৰ ওচৰত নাথাকে যে সেইটো কাৰণে কোনেও ক'ব নোৱাৰে যে মুনুৱে খালে নে নাখালে তাই সোনকালে ভাত খাইছে চাওক এতিয়া কালিও তাই সোনকালে খাইছে পৰহিদিনা সোনকালে খাইছে মানে ৰাতি সোনকালে খাইছে খাই লৈহে তাই আকৌ ৰাতিখিনি ৰান্ধিবলৈ লৈছে মই ৰান্ধিবলৈ বুলি যাওঁতে তাই পাতিলে যোৱাচোন কণমানিজনী ক'লে গ'ল তাৰমানে সেইকাৰণে ভাবিছোঁ নাই খোৱা নেকি
যদি বোলো মিছা কথা কৈছা তেতিয়াহ'লে তুমি বৰ বেয়া কাম কৰিছা দেই বুলি ক'লো অ' নহয় দেখা ন আইঅ মোৰ ভেচলিনটো ক'লে নিছা দেখা এইটো নিনিবা মোক লাগিব নহয় আৰু প্ৰত্যেকৰে ভাল লগা বেয়া লগা কামবিলাক বেলেগ বেলেগ হয় তো আমাৰ যিসকলে ইমান কামৰ মাজতো ভিডিঅ' চাই পেলাই অকণমান হ'লেও মৰম উৎসাহ দিছে তাৰ কাৰণে আপোনালোককতো সদায় ধন্যবাদে আৰু মোৰ এই কামখিনি এতিয়াহে কৰিব লৈছোঁ দেই এয়া চাওক কালি এই মুগাৰ ব্লাউজটো পিন্ধিলোঁ বিহুলে ইয়াৰ লগত কাপোৰযোৰ পিন্ধিম বুলি ভাবিলোঁ ক'তনো থলোঁ জানো ব্লাউজে নাপালোঁ কেতিয়াবা আপোনালোকৰ এনেকুৱা হয়নে বাৰু মোৰ কিন্তু খুব হয় আৰু বিশেষকৈ আমি সদায় ডিউটিলৈ ওলাই যাওঁ যে সদায় ব্লাউজ পালোঁ কাপোৰযোৰ নাপালোঁ মই এতিয়া ৰাইজসকল মই বিচাৰি দিম মা ভাগৰ কাপোৰ চাব দেই আপোনালোকে অঁ বিচাৰি দিয়া মানে সেইকাৰণে মানে অকণমান অমিলকৈ পিন্ধি গ'লোঁ কেলৈ এনেকুৱা হয় মই নাজানো আৰু দেই এইটোৱে গডৰেজ ইয়াতে কাপোৰ থাকে কিন্তু ইয়াতে মই বিচাৰি নাপাওঁ আলনাডালত কেতিয়াবা কাপোৰ বিচাৰি নাপাওঁ বহি হোৱাৰ লক্ষণ নিবা এজনী তো এতিয়া বাকী এই কাপোৰ কানিখিনি মই জাপি লওঁ এইবিলাক ধোৱা কাপোৰ এনেকৈ আছে সেইখিনি সোমাব লাগে ই বিচনাখনত ক'ত লাগিছে এইটো অঁ মায়ে বিচাৰি নোপোৱা কাপোৰযোৰ মই একে চুটতে বিচাৰি দিলোঁ থেংক ইউ সঁচাকৈ একে চুটত বিচাৰি দিলা মেখেলাখন মেখেলাখন তাতে আছে মই চাদৰখন উলিয়াই লৈছোঁ কেনেকৈ পালা একে চুটতে মই খালি ইমান চালো নেপালো সঁচাকৈ দেই এইকাৰণে ছোৱালী এজনী লাগে চাওকচোন ছোৱালী এজনী থাকিলে কিমান ভাল ন সদায় অনুভৱ কৰোঁ দেই নিজৰজনী দি দিয়াৰ পিছত নাইকিয়া হৈছিলে এতিয়া যেনিবা আকৌ কি আনিছা এইটো আকৌ এজনী আহি ঘৰ ভৰ্তি কৰিলে তাৰপিছতে এইজনী টুকলু মুকলুৱে তো এনেকৈ আৰু আমি দিনবিলাক পাৰ কৰি আছোঁ আৰু চাওক ভিডিঅ'খিনি বনাই পিনি ইমান বেছি ভাল লাগে নহয় আজিকালি এইটো এটা কামৰ নিচিনা হৈ গৈছে যিমান কামৰ মাজত থাকিলেও যেনেকৈ মানে ধৰক প্ৰত্যেকে ঘৰৰ কামবোৰ যেনেকৈ দৈনন্দিন কামবোৰ নকৰিলে মানে আধৰুৱা নিচিনা লাগে মোৰ মানে এতিয়া ভিডিঅ'টো নবনালে মানে যেন বহুত কিবা এটা বাকী ৰৈ গৈছে তেনেকুৱা লাগে ইমান কামৰ মাজতো সেইকাৰণে ভিডিঅ'খিনি তেনেকৈ দিওঁ আৰু চাওক মানুহৰ জীৱনটো প্ৰত্যেকে জীৱনটোত একেধৰণে চলি আছে কিন্তু জীৱন চলাৰ প্ৰক্ৰিয়াসমূহ বেলেগ বেলেগ প্ৰত্যেকৰে নিয়মবোৰ বেলেগ বেলেগ গতিকে আমি এটা কথা অন্ততঃ ভিডিঅ'বিলাকত পাব পাৰোঁ মই যদি বেলেগৰ ভিডিঅ' চাওঁ তাত পাইছোঁ ধৰক তেওঁলোকৰ জীৱনশৈলী কেনেকৈ কিমান সুন্দৰকৈ তেওঁলোকে জীৱনটো উপভোগ কৰিছে কিমান সুন্দৰকৈ জীৱনটো উদযাপন কৰিছে আৰু গোটেই সংসাৰখন কেনেকৈ চলাইছে তো আপোনালোকেও ঠিক তেনেকৈ আমাৰ ভিডিঅ'খিনি চাই কিবা এটা হ'লেও নিশ্চয়কৈ পাব বা পাইছে আৰু যিসকলে আমাৰ ভিডিঅ' যদি চাই পেলাই কিবা ভাল নালাগে বা বেয়া পায় বুলি ভাবে তেতিয়াহ'লে স্কিপ কৰিব কাৰণ স্কিপটো আপোনালোকৰ অপশ্যন সকলোৰে মোবাইলতে থাকে ভাল লাগিলে ভাল লগা বস্তুটো অৱসৰৰ সময়ত নিজে বিচাৰি উলিয়াই চাব লাগে আৰু বেয়া লাগিলে সেইটো স্কিপ কৰিব লাগে কিন্তু বেয়া কমেণ্ট কিবা দিবও নালাগে বেলেগক হ'লেও মোকতো নিদিয়ে আপোনালোকক সেইকাৰণে বহুত বেছি ভাল লাগে কাৰণ আজিলৈকে তেনেকুৱা ধৰণৰ কমেণ্ট নাপাওঁ যাৰ কাৰণে একদম বহুত বেছি বুকুত সাহস বান্ধি কিবা এটা কৰিব পাৰোঁ জীৱনটোত চলাই নিব পাৰোঁ কাৰণ অভাৱনাতন আমাৰো আছে অভাৱনাতন নথকাকৈ বা বেমাৰ আজাৰ নথকাকৈ কোন মানুহ আছে কিন্তু ইমানখিনিৰ মাজতো যে এই আপোনালোকৰ মৰমখিনি আমাৰ কাৰণে জীয়াই থকাৰ সম্বল গতিকে সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ মৰম জনাইছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জীৱন জিন্দাবাদ সকলো ভালে কুশলে থাকক বাই বাই